আপোনালোকে এনেকুৱা ঢালাই ইটা ঘৰতে কেনেকৈ বনাব পাৰিব কোনো মেচিনৰ সহায়ত নহয় হাতেৰে আহক চাওঁ। ঢালাই ইটা বনাবৰ বাবে আপোনালোকক এনেকুৱা ধৰণৰ এটা কাঠৰ ফৰ্মা লাগিব। এয়া চাওকচোন বনাই আছে। এনেকৈ আপুনি ঢালাই গুটিখিনি ভৰাই দিব লাগিব। এয়া চাওক কিদৰে বনাই থকা হৈছে। অতি সোনকালে হৈ যায়। আপুনি এনেকৈ অলপ হেঁচি দিব লাগিব। কোনো মেচিনৰ সহায় নালাগে, আপোনালোকে নিজে হাতেৰে পাৰিব। এইটো বনাই হৈছে প্ৰায়। এনেদৰে অলপ সমান কৰি দিব লাগিব। প্ৰায় 10 মিনিটমান সময়তে বনি যায় এটা ইটা। আপোনালোকে অলপ দেৰি ৰাখি ফ্ৰেমটো তাৰ পৰা উলিয়াই দিব পাৰিব। এইটো এতিয়া ফ্ৰেমটো উলিয়াই থকা হৈছে, চাওকচোন এইদৰে উলিয়াই দিব পাৰিব আপোনালোকে। এইটো বনি গ'ল ইটা। চাওক মজবুতো হয় ইটাটো। ব্যৱহাৰ কৰি থকা হৈছে। এইবিলাক চাওক বনাই থকা আছে।